যেতিয়া বেলেন্স কৰি চলে তেতিয়া সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয় মাক দেউতাকেও ক'ব লাগে লৰাই মোক ইমান মৰম কৰে আৰু ঘৰনে নহয় স্যাৰ ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীবোৰে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ মানুহ এগৰাকী মোক আহি ক'লে ছাৰ এবাৰ মোৰ ল'ৰাই ACS পাইছে কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয় কলেজ বিলাকতো স্কুল বিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব এতিয়া স্কুলত গৈছে ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোষ লৈছিল এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে অসমখন কিমান পৰিৱৰ্তন বছৰত আপোনালোকে দেখা পাব যে যিমান কথা আমি ইলেকশ্যনৰ সময়ত কৈছিলোঁ এটা এটাকৈ আজি আমি বাস্তৱত ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছোঁ মই যেতিয়া ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম আমাৰ দলৰে বহুত মানুহে ভাবিছিল যে এইটো ভোট পাবৰ কাৰণে আমি এই কথাটো কৈছোঁ ভোটৰ কাৰণে আমি ৰাজনীতি নকৰোঁ আমি অসমৰ মানুহৰ অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আমি ৰাজনীতি কৰোঁ আজি আপোনালোকে দেখা পালে যে 1 লাখ চাকৰিৰ আমি ৯৪,০০০ চাকৰি আজি দি সমাপ্ত কৰিলোঁ চাকৰি দিয়া নহয় এটা কোৰ্ট কেছু নহ'ল কোনো মানুহে ক'ব নোৱাৰিলে যে কোনোবাই 2 টকাও ঘোষ ল'বৰ কাৰণে পাৰিছে এক প্ৰকাৰ আজি আমাৰ ৰাজ্যখনত 1 লাখ চৰকাৰী চাকৰি হ'ল আৰু ৩৫,০০০ চৰকাৰী চাকৰি হ'ব কোনেও ক'ব নোৱাৰে যে ঘোষ টোচৰ কথা আছে বুলি কেইদিনমান আগতে মই অসমৰ আৰু এখন চহৰ আৰু এখন নগৰলৈ গৈছিলোঁ সেই নগৰখনত আমাৰ ধেমাজি চহৰখনত এখন পুৰণা ষ্টেডিয়াম আছে আমি তাত নতুন ষ্টেডিয়াম বনাই আছোঁ মোক ল'ৰা ছোৱালীসকলে আহি ক'লে ছাৰ আমাৰ ষ্টেডিয়ামখনত পানী উঠে আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক মই ক'লো বাবা নতুন ষ্টেডিয়াম হৈ আছে বোলে নহয় ছাৰ ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীবোৰে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক মাৰ পেটৰ পৰা জন্ম লৈছোঁ গতিকে ল'ৰাৰ প্ৰথম কামেই হ'ল মাকৰ খুব দুখৰ খবৰ খাতি লোৱা সেইকাৰণে মই যেতিয়া চাকৰি এপইণ্টমেণ্ট দিওঁ মই ল'ৰাকেইটাক কওঁ বিয়াটো হবি কিন্তু ঘৈণীয়েৰৰ কথা শুনিবি কিন্তু মাক দেউতাকক কেতিয়াও নাপাহৰিবি হয়নে সকলোকে কওঁ যে এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে যেতিয়া পত্নীৰ কথাও শুনে মাক দেউতাকৰ কথাও শুনে দুটা যেতিয়া বেলেন্স কৰি চলে তেতিয়া সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয় মাক দেউতাকেও ক'ব লাগে লৰাই মোক ইমান মৰম কৰে আৰু ঘৈণীয়েকেও ক'ব লাগে মোক স্বামীয়ে ইমান মৰম কৰে তেতিয়াহে ধুনীয়াকৈ চলি যায় সেইকাৰণে মই চবতে কওঁ এইকেইদিন মই লাগি আছো